মনে মনে থাক এতিয়া হেল্ল' বন্ধুসকল আপোনালোকৰ কি খবৰ ভালে আছেতো এয়া কি জানে নাই দোকানত বহি থাকোঁতে ল'ৰা এটা ক'লে বোলে মোৰ ভণ্টি ঘৰত আহে সেই লেতেৰা পেতেৰা মূৰ্তি এই চাওক এই মূৰ্তিটো ধৰি ভণ্টিৰ ঘৰ পালোঁ ভণ্টিৰ থপৰা তাই ক'ব যে মোৰ থপৰা কিবা দেখা আৰে দেখাবইতো লাগিব তাৰপিছত বহি বহি থাকি প্লেন কৰিলোঁ তই ভাতে খাই যাওঁ অলপমান চবেই মিলি ৰান্ধি বাঢ়ি খাই যাওঁ তাকে মানে ময়ো চব্জি কাটিলোঁ তাইও কাটিলে আৰু কাটি আছে বোৱাৰী এনেকৈ আমি গোটেইকেইটা এতিয়া কি কি কৰোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ দিয়ক অঁ এই তাই হাজবেণ্ডে ছাইডত গৈছিল এইবিলাক ধুনীয়া গাঁৱলীয়া চব্জি কিনি আনিছে চাওক আমাৰতো গুৱাহাটীত 60 টকাৰ তলত কিছুমান বেপাৰী দিবই নোখোজে তাকে এইটো কি চব্জি বা কোমোৰাটো আৰু গুটি মই গুটিকেইটা লৈ যাম হা আৰু গুটিকেইটা টেঙা টেঙা লাগে জানানে খাই এইটো চব্জি তাৰপিছত এই জিকাখিনি ভাজিব হৈছে তাৰপিছত অলপ মাংস আনিছে আৰু সেই যে চব্জিটো দেখালোঁ সেইটো দেখা পাওঁ খাইছিলোঁ নাই মনত নাই অ' আৰু এইটো ভাজি বহাইছে আমি এতিয়া এয়া খাম এয়া মোৰ ভণ্টি মানে ভণ্টি মোৰ থপৰাটো তাই বাচন ধুই আছে মই মাংসখিনি ধুই দিলোঁ আমি চবেই মিলি এতিয়া লাগি লাগি 10টাই বাজিল কিজানি ন আমি আহোঁতেই দেৰি হৈছে তাৰপিছত আহিলোঁ আহি পেলাই আৰু মই কি কৰোঁ গলি যাব নেকি মই এবাৰ খাইছিলোঁ নেকি এইটো বস্তু এইটো বোলে পেটটো ঠাণ্ডা ৰাখে এই গুটিকেইটা ক'ৰবাত দি থ'ম ৰ হয়নে চাম প্ৰমাণ চাম মই যে বস্তু না অসমতে হয় ন এই গুটিকেইটাৰ কাৰণে হৈছে নাচাওঁ ৰ টান কিন্তু জানানে গুটিকেইটা চাওঁ তুমি কি কাটি আছা আদা নহৰু পিঁয়াজো কাটিব লাগিবতো হে অ' মিকু পিঁয়াজ দে কি খবৰ তোমাৰ গাটো দে অলপ তুমি অলপ মই কথা কোৱা গুন্দুলো কি গা বেয়া লাগিছে নেকি আমোদ হৈছে নেকি মোবাইল নাপাই চাৰ্জলেছ হৈ গৈছে গুন্দুলোটো হা চিৰাজী ব্লগত ধৰি এইটোকো এটা ব্লগ খুলি দিব লগা আছে পঢ়া শুনা বাদ দি মোবাইল লৈ থাকিলে আৰু গেম গুন্দুলো টট নাই বাহিৰত তেওঁলোকে ইলেকশ্যনৰ হট নিউজ লৈ ব্যস্ত কিন্তু এই দাগ মেকুৰীটো ক'ত সি খুলিবই পৰা নাই দৰজাখন হাই শুনো এই মেকুৰী এইটো পোৱালিকেইটা ক'ত বা চকুৰ কি জিলিক চা এই বা চোৱা মোবাইলত চোৱা নাই আৰু পোৱালিকেইটা ক'ত এই চকুটো কি জ্বলিছে ন খং কিয় কৰি আছে ইমান মই সদায় মাংস বনোৱা দেখাওঁ আজি মোৰ ভণ্টিয়ে মাংস বনাইছে গেছটো কমাইছে নেকি তাই বহাইছে এই মাংস পিঁয়াজ বহুত দিছে ন পিঁয়াজ ঠিকে আছে পিঁয়াজে মাংস একেলগে ভজা খাব ন সেইটোৱে ভাল সেইখিনি পিঁয়াজ বনাব এইফালে মই জিকা আলু ভাজি বহাইছোঁ আৰু সেই যে ফলটো দেখালোঁ সেইটো তাই বহাই দিছে মই ফিনিচিং মানে তেলটো কি গম পাইছা এইবিলাক চব্জিত তেল নাটানে যে তেলটো ওলাই যায় গম পাইছে না জিকা ভাজি সিহঁতৰ মানে হঠাৎ ফুৰিব আহি আমি ক'লোঁ দে ভাতে খাই যাওঁ ৰাতি আকৌ মই ঘৰত গৈ ৰান্ধিব লাগিব গৈ পাওঁতে দেৰিয়ে হ'ব সেইকাৰণে আচলতে দিছোঁ সেইকাৰণে ক'লোঁ বুজিছ মই আকৌ গৈ পেলাই ৰন্ধা বঢ়া কৰা টাইমেই নহ'ব দিনটো কষ্ট আজি ঘৰটো একদম মুচিছোঁ মাংস বনাইছে পিঁয়াজ বহুত বেছিকৈ পিঁয়াজ তেলত দি ভাজিলে মাংস আৰু কি দিলোঁ মছলা এটা মছলা বনাইছোঁ জানো ধুনীয়া এইবিলাক দি গ'লে তোক দিবই পাৰিব তোকে যাবিচোন আচলতে অহা কথা লাগিলে কিবা কিবি আনিব পাৰি অহা কথা নাইয়ে ন কি দিছে হ'লে তাতে মছলা নালাগে অঁ নালাগে পিঁয়াজ দিয়ে
পিটিকাই বোলে ৰ'ষ্ট বনাব। জালুক থাকিলে অলপ জালুক দিলে এই খাব নহয় দিছে। এয়া হৈ থাকক, হ'লে আপোনালোকক দেখোন ঠাণ্ডা পৰা আমি দুইজনে বহালোঁ, আমি তিনিজনে। এতিয়া মই মানে অলপ মাৰ খাবলৈ আমি অলপ মাৰ খাবলৈও আৰু এইবিলাক চব্জি বল বাই। মাৰ তাত আহিলোঁ 10টাই বাজিল। মাৰ আমডাল চালোঁ, ভালে আম লাগি আছে দেখোন। লাগিছে এইটো কি বনালি? মাংসৰ ৰ'ষ্ট। ভাল হৈছে দেখোন দেখাত। ইয়াত হালধি মছলা একো নাই, অকল পিঁয়াজ নহৰু আদা ভাজি এইটো। এতিয়া আমাৰ ৰাতিৰ খানা চাওক। ভাতকেৰেলা ভাজি চবকে দিলোঁ। এইটো এই কোমোৰাটো ভাজি, ভাতকেৰেলা ভাজি আৰু এইটো জিকাৰ চব্জি। এইটো চবেই এতিয়া খাব গৈছে। বস্তুটো মই আগতে এবাৰ খাইছিলোঁ নেকি, মোৰ মনত নাই, কিন্তু মানে মাংসটো দেখাত বৰ ধুনীয়া হৈছে দেই।